মুখ্যমন্ত্ৰী তৎপৰতাত স্বগৃহলৈ অনা হ'ল নগাঁৱৰ কলংপাৰৰ ৰিতুল বৰাৰ নশ্বৰ দেহ। কেৰালাত ৫ মাৰ্চত মৃত্যু হৈছিল যুৱকজনৰ। নগাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালটোৰ মাজত লাগিছিল হাহাকাৰ। ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসা ব্যয় যথেষ্ট হোৱাত হাস্পতালৰ পৰা মৃতদেহ অনাৰ ক্ষেত্ৰত আৰু অসমলৈ লৈ অনাৰ বাবে অসমৰ্থ হৈছিল পৰিয়ালটো। নিউজ লাইভৰ জৰিয়তে ৰিতুলৰ পত্নী তথা পৰিয়ালে সহায় বিচাৰিছিল মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে পদক্ষেপ লৈ মৃতদেহ ঘৰলৈ অনাৰ ব্যৱস্থা কৰে। মুখ্যমন্ত্ৰীৰ মহানুভৱতাক কৃতজ্ঞতা জনালে অসহায় পৰিয়ালটোৱে। তৎপৰতাতে ইমানখিনি আগবাঢ়িছে, গতিকে আমাৰ পৰিয়ালবৰ্গ বা আমাৰ গাঁওখনৰ ফালৰ পৰা তেখেতক বহুত ধন্যবাদ জনাইছে। জ্বলাবলৈ নিওঁতে আমাৰ এটা ডকুমেণ্টছৰ অকণ ভুলৰ কাৰণে তাত আমাক জ্বলাবলৈ নিদিয়ে। তে আমি ধৰক কি তেখেতৰ লগত ৰিকুৱেষ্ট কৰোঁতে ইতিমধ্যে আমাৰ SP ছাৰৰ ফোন গৈছে যে তেনেকৈ CM ছাৰৰ হেৰি হৈছে, তোমালোকৰ লাছ তাত জ্বলাব নালাগে, তোমালোকৰ লাছ ঘৰত আহিব। সেইকাৰণে ধৰক কি CM ছাৰক বহুত বহুত ধন্যবাদ। আমাৰ গাঁৱৰ বহুতখিনি আশীৰ্বাদ পাব। আমাৰ যাতে ল'ৰাটো ঘৰ পাইছেহি আজি, তাৰ গোটেই পৰিয়ালখিনিয়ে দেখিবলৈ পাইছে, তাৰ কাৰণে আমাৰ CM ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। দুটা ল'ৰা, এজনী ছোৱালী আছে, এটাতো সৰু এবছৰ হৈছেহে বৰ্তমান। আৰ্থিকভাৱে একে অৱস্থা নাই, কৰ্মসূত্ৰে কেৰালালৈ গৈছিল। মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ আমাৰ তেওঁ মৃতদেহটো আনি দিয়াৰ কাৰণে। আৰু এতিয়া তেওঁলোকৰ পৰিয়ালটোক চলিবলৈ অসম ৰাখি ৰাইজক অনুৰোধ জনাইছোঁ যে কিবা আৰ্থিকভাৱে সহায় কৰে। লগতে মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সন্মানীয় আমাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ।